Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আজি আসাম ট্ৰিবিউনত অহা এটা এডিটৰিয়েল যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। আজি এডিটৰিয়েলটো আছে ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত আৰু তেখেতৰ গানক বা কৰ্মৰাজিত কি কি থিম আছিলে সেই কথাটো এই এডিটৰিয়েলটোত ডিটেইলছত আলোচনা কৰা আছে। এই এডিটৰিয়েলটো প্ৰথমতে লিখা আছে যে আমাৰ সমাজত যিমানখিনি শিল্পী আছে সেই সকলোকে আমি এডমায়াৰ কৰোঁ, তেওঁলোকৰ ফেন ফলোয়িং থাকে, এডমায়াৰ কৰা হয়, কিন্তু তাৰে ভিতৰত এনেকুৱা কিছুমান ব্যক্তি থাকে যিয়ে নিজৰ কৰ্মৰাজিৰ জৰিয়তে আমাৰ নেশ্যনৰ বায়োগ্ৰাফিৰ এটা পাৰ্ট হ'বলৈ সক্ষম হয় বুলি লিখা আছে। আৰু ডক্টৰ ভূপেন হাজৰিকাও এনেকুৱা এজন ব্যক্তি যি কি হৈছে তেখেতে নিজৰ ৱৰ্কৰ জৰিয়তে গানৰ জৰিয়তে কি হৈছে পাৰ্ট of the biography of nation হৈছে বুলি কৈছে। তাৰমানে আমাৰ নেশ্যনখনৰ আমাৰ দেশখনৰ বায়োগ্ৰাফি এটা পাৰ্ট হ'বলৈ সক্ষম হৈছে। তেখেতৰ যিমানখিনি গান আছে গানত আমি মেইনলি তিনিটা থিম সেইখিনি কি কি থিম আছিলে সেইটো মেইনলি তিনিটা। প্ৰথমটো হৈছে এম্পেথি, ছেকেণ্ডটো হৈছে প্ৰটেষ্ট, থাৰ্ডটো হৈছে কালচাৰেল আইডেণ্টিটি। তেখেতৰ গানত আমি এম্পেথিটো পাওঁৱেই, ৰিফ্লেক্ট হয় সেইখিনি এম্পেথিখিনি। প্ৰটেষ্ট মানে তেখেতে কি কৰিছিলে, সমাজত যদি কিবা ইনজাষ্টিচ হৈ আছে তেখেতে প্ৰটেষ্ট কেনেকে কৰিছিলে, গানৰ জৰিয়তে প্ৰটেষ্ট কৰিছিলে। আৰু থাৰ্ডটো হৈছে কালচাৰেল ইউনিটিৰ ক্ষেত্ৰত তেখেতে কি কৰিছিলে, বিভিন্ন ধৰণৰ কালচাৰক তেখেতে কি কৰিছিলে ইউনাইট কৰি ৰাখিবলৈ চেষ্টা কৰিছিলে। আৰু কিহৰ জৰিয়তে ইউনাইট কৰি ৰাখিবলৈ চেষ্টা কৰিছিলে, গানৰ জৰিয়তে, আৰ্টৰ জৰিয়তে, আৰ্টক এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰি তেখেতে ইউনিটি আনিবলৈ চেষ্টা কৰিছিলে। এতিয়া তেখেতৰ গানৰ জৰিয়তে তেখেতে কি কৰিছিলে, সমাজত যিমানখিনি ডাৰ্কাৰ চাইড আছে বা ইনজাষ্টিচ চলি আছে, মানুহৰ চাফাৰিং চলি আছে, সেইখিনি তেখেতে উলিয়াই আনিবলৈ চেষ্টা কৰিছিলে, সেইখিনি তেখেতৰ গানত প্ৰতিফলিত হৈছিলে। তেখেতৰ এটা গান আছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে, তাত কি কৰিছে তেখেতে ব্ৰহ্মপুত্ৰ ৰিভাৰক উইটনেছ হিচাপে লৈছে আৰু ছ'চাইটিলৈ এইটো কুৱেশ্যন কৰিছে যে ইমানখিনি চাফাৰিং যে আমাৰ সমাজত হৈ আছে, আমাৰ দুৰ্ভিক্ষ আছে, আমাৰ ইমানখিনি চাফাৰিং হৈ আছে, দুৰ্ভিক্ষ আছে, মানুহে খাবলৈ পোৱা নাই, হাহাকাৰ চলি আছে মানুহৰ মনৰ মাজত, সেইখিনি চাই আমি এজ এ ছ'চাইটি কিয় চাইলেণ্ট হৈ আছো, কিয় প্ৰটেষ্ট কৰা নাই, সেই বুলি ছ'চাইটিলৈ তেখেতে এটা কুৱেশ্যন আনিছে, কুৱেশ্যন এৰাইজ কৰিছে। আৰু তেখেতে কুৱেশ্যন উত্থাপন কৰিছে, মানে প্ৰশ্ন উত্থাপন কৰিছে যে আমি কিয় চাইলেণ্ট হৈ চাই আছো। তাৰ মানে কি কৰিছে তেখেতে গানৰ জৰিয়তে আমাৰ ছ'চাইটিৰ প্ৰতি যে এটা মৰেল অব্লিগেশ্যন আছে আৰু সেই মৰেল অব্লিগেশ্যনটো আনিবলৈকে তেখেতে চেষ্টা কৰিছে। ইয়াত তাৰ পাছত আমি দেখা পাওঁ যে তেখেতৰ কৰ্মৰাজিত আমি ছ'চিয়লজিকেল ইমাজিনেশ্যন দেখা পাওঁ। তাৰমানে তেখেতৰ যিমানখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছিলে বা মানুহৰ পাৰ্চনেল যিমানখিনি এক্সপিৰিয়েঞ্চ আছে, তেখেতে কি কৰে সেইখিনি ছ'চিয়েল বৰ্ডাৰ যিটো আমাৰ ছ'চিয়েল ষ্ট্ৰাকচাৰ বা আমাৰ হিষ্ট্ৰীৰ লগত সেইটো কানেক্ট কৰিছিলে গানৰ জৰিয়তে। নেক্সট আমি কালচাৰেল কনচায়েন্স কিপাৰ বুলি তেখেতক কোৱা হয়। তেখেত এজন আইডিয়েল ব্যক্তি আছিলে, আদৰ্শ ব্যক্তি আছিলে, যিয়ে কি কৰিছিলে আমাৰ সমাজৰ প্ৰতি যে আমাৰ এটা অব্লিগেশ্যন থাকে সেইটো গানৰ জৰিয়তে তেখেতে দেখাইছিলে। আৰু সেইটো মানুহকো কৈছে যে আমাৰ সকলো ব্যক্তিৰে কি থাকে, আমাৰ সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে, এটা এথিকেল অব্লিগেশ্যন থাকিব লাগে বুলি তেখেতে সেইটো কনচায়েন্সটো দেখুৱাই দিছিলে। কিহৰ জৰিয়তে, তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে। তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে কি কৰিছিলে, সমাজলৈ সজাগতা আনিবলৈ চেষ্টা কৰিছিলে। সেই ক্ষেত্ৰত কি আছিলে, তেওঁ আছিলে আদৰ্শ আমাৰ কাৰণে। নেক্সট কছমপলিটানিজিমো পাওঁ তেখেত, মই এটি যাযাবৰ যিটো গীত আছে তাত তেখেতৰ কছমপলিটান যিটো এটিটিউড সেইটো আমি পাওঁ। তেখেতে ক'বলৈ বিচাৰিছিলে তেখেতৰ যিটো লোকেল আইডেণ্টিটি, অসমীয়া যিটো ৰুট আছিলে তেখেতে সেইটোতো পাহৰি যোৱা নাছিলে, কিন্তু ইউনিভাৰ্চৰ যিমানখিনি কনচেপ্ট আছে, কিছুমান কনচেপ্ট যেনেকৈ হিউমেনিজিম হৈ যাওক, লাভ আৰু মানুহৰ যিমানখিনি চাফাৰিং, সেইখিনি গোটেই পৃথিৱীতে যে একেই, সেই কথাটো তেখেতে গানৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছিলে। মানে এম্পেথেটিক যে হ'ব লাগে, ইউনিভাৰ্চেলি এম্পেথেটিক গ্ল'বেল ভিজন যে আছে তেখেতৰ সেই বস্তুটো তেখেতে গানৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছিলে। নেক্সট তেখেতৰ যদি লজিকেল এণ্ড ফিলচফিকেল বেছখিনি আমি চাওঁ তেখেতৰ ৱৰ্কৰ, তেতিয়া আমি ইউনিভাৰ্চেলিজিম ভাৰ্চেছ পাৰ্টিকুলাৰিজিমৰ এটা কনচেপ্ট পাওঁ। তেখেত কি আছিলে, অসমীয়া আছিলে, নৰ্থ ইষ্টৰ আইডেণ্টিটি, অসমৰ যিটো আইডেণ্টিটি গ্ল'বেল লেভেললৈ লৈ গৈছিলে, ৰুটখিনি তেখেতৰ সদায় প্ৰকাশ পায়। কিন্তু তেখেতে এইটো জনাবলৈ বিচাৰিছিলে যে হিউমেনিজিমৰ যিটো কনচেপ্ট আছে বা জাষ্টিছৰ যিটো কনচেপ্ট আছে বা লাভৰ যিটো কনচেপ্ট আছে, সেইটো গোটেই পৃথিৱীতে যে একেই, তাৰমানে সেইটো যে ইউনিভাৰ্চেল, সেই কথাটো তেখেতে
সকলো মানুহকে জনাবলৈ বিচাৰিছিলে আৰু সেইটো কিহৰ জৰিয়তে জনাইছিলে তেখেতৰ কৰ্মৰ জৰিয়তে তেখেতৰ গানৰ জৰিয়তে মিউজিকৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছিলে আৰু মেইনলি তেখেতে এইটো কৰিবলৈ চেষ্টা কৰিছিলে যে সমাজৰ সকলো মানুহৰে যাতে এটা এথিকেল ৰেছপন্সিবিলিটি থাকে নিজৰ সমাজখনৰ প্ৰতি সেই কথাটো তেখেতে উলিয়াই আনিবলৈ বা সেই কথাটো প্ৰতিফলিত কৰিবলৈ নিজৰ কৰ্মৰ জৰিয়তে চেষ্টা কৰিছিলে তাৰ মানে তেখেতে সমাজলৈ সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিলে কিহৰ জৰিয়তে আৰ্টৰ জৰিয়তে আৰ্টক তেখেতে এটা মাধ্যম হিচাপে লৈছিলে আৰু সেই মাধ্যমটোৰ জৰিয়তে কি কৰিছিলে তেখেতে আমাৰ সমাজখন সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিলে তেখেতে যদি কাৰোবাৰলৈ প্ৰটেষ্ট ইনজাষ্টিছৰ হৈ প্ৰটেষ্ট কৰিবলৈ বিচাৰে কিহৰ জৰিয়তে কৰিছিলে গানৰ মিউজিকৰ জৰিয়তে কৰিছিলে বা সমাজ সংস্কাৰ কৰিবলৈ বিচাৰে যদি সমাজলৈ যদি পৰিৱৰ্তন আহিবলৈ বিচাৰে অনাটো বিচাৰে তেখেতে কিহৰ জৰিয়তে আনিবলৈ চেষ্টা কৰিছিলে মিউজিকৰ জৰিয়তে আনিবলৈ চেষ্টা কৰিছিলে তেখেতে ভাবিছিলে যে মানুহে তেখেতৰ গানখিনি শুনাৰ পাছত সেই সমাজৰ যিটো ইছ্যু আছিলে সেইখিনি তেখেতে আনিবলৈ চেষ্টা কৰিছিলে গানৰ জৰিয়তে সেই ইছ্যুজখিনি মানুহে সেইখিনি ৰিয়েলাইজ কৰি ইন্ট্ৰস্পেক্টিভ হোৱাটো তেখেতে বিচাৰিছিলে আৰু ইন্ট্ৰস্পেক্টিভ যেতিয়াই মানুহ হৈ যায় তেতিয়া কি হ'ব আমাৰ সমাজলৈ পৰিৱৰ্তন আহিব বুলি তেখেতে ভাবিছিলে এইখিনিয়ে আছিলে তেখেতৰ মিউজিকৰ থিম আৰু সেইখিনি আমাৰ APSC আৰু UPSC দুইটা এক্সামৰ ফালৰ পৰাই ইম্পৰ্টেণ্ট হ'ব গতিকে আপোনালোকে এই আৰ্টিকলটো এবাৰ ভালকৈ চাই ল'ব আজিলৈ আমাৰ ভিডিঅ'টোত ইমানেই আছিলে আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ